আজি আমাৰ বৰপেটা এজমা নিৰাময় কেন্দ্ৰত সঘনাই হৈ থকা এটা সুন্দৰ পিকচাৰ আজি আমি দাঙি ধৰিব খুজিছোঁ। বৰপেটা এজমা নিৰাময় কেন্দ্ৰ আস্থামা কিয়ৰ চেণ্টাৰ বুলি যিটো আছে বৰপেটা টাউনত, তাত আমি এটা সুন্দৰ পিকচাৰ এটা দাঙি ধৰিব খুজিছোঁ। যোৰহাটৰ পৰা চিকিৎসা ল'বৰ কাৰণে আমাৰ ইয়াত এজন প্ৰাঞ্জল শইকীয়া নামৰ এজন যুৱক আহিছিল। তেখেত সম্পূৰ্ণ সুস্থ হোৱা বুলি আজি আমাৰ মাজৰ পৰা একাষাৰ মাত দি যাব ওলাইছে। এই বস্তুটো আমি সদায় দেখুৱাই আহিছোঁ, এনেকুৱা এটা পিকচাৰ। তাৰ মাজত আজি তেওঁক আমি লগ পালোঁ, তেওঁ সুস্থ হোৱা বুলি আমাৰ কাৰণে কিবা লৈ আহিছে, আজি মাত দিব ওলাইছে। এয়া প্ৰাঞ্জল শইকীয়া, তেখেত যোৰহাটৰ পৰা আহিছে। থেংক ইউ, আপোনাক অশেষ ধন্যবাদ দিলোঁ। ইমান দূৰৰ পৰা আহি আমাক ইয়াত বঁটা দিলে, গামোচা দিলে। তাৰমানে মই বেছি বহলাই নকলেও হ'ব, যিহেতুকে এই প্ৰমাণ, এই সন্মানৰ যিখিনি তেওঁ মানে এই দাঙি ধৰিলে, তাৰপৰা আমি বুজিব পাৰিছোঁ তেওঁৰ সুস্থতা যথেষ্ট উন্নত। আৰু তেওঁ এতিয়া কেনেকুৱা আৰাম পাইছে ক'ব। আৰু কি আনিছে কিবা, আৰু আমাক এই শৰাই, এই গামোচাৰ লগতে আৰু সুন্দৰ মিঠাই টপলা আনিছে, যাতে তেওঁ আমাক মিঠাই খুৱাই যাব। আৰু কথা হৈছে কি, তেওঁ যি কষ্টত আছিলে ইমান দিনে, সেই কষ্ট ইমান দূৰৰ পৰা আহি চিকিৎসালয় ভাল পোৱা বুলি যিখিনি আমাক এই সন্মান যাচিলে, আমি নথৈ আনন্দিত হৈছোঁ, সুখী হৈছোঁ। এনেকৈ আমি ক'ব খুজিছোঁ, অসমৰ এই ৰোগ য'ত যেনেকুৱা ক'ৰবাত আছে এনেকুৱা ৰোগী আমাৰ লগত যোগাযোগ কৰিব লাগে। আৰু সুস্থতাৰ এনেকুৱা প্ৰমাণ নিদৰ্শন আমাৰ হাতত বহুত আহি পৰিছে। তাকে আমি আজিও প্ৰাঞ্জল শইকীয়াৰ পৰা আমি জানিব পাৰিম যে সুস্থ হয়, যে মেডিচিন এৰিব পাৰি, যে 36 দিনৰ ভিতৰত কমপ্লিট কিয়ৰ হয়, যে এই এটা বৰপেটাত এজমা নিৰাময় কেন্দ্ৰই সদায় কৰি থকা আজি 8 বছৰ 9 বছৰ ধৰি এনেধৰণে আমি চলাই গৈছোঁ। এই কাম সুন্দৰকৈ আমি চলাব পাৰিছোঁ। তাকে আজি প্ৰাঞ্জল শইকীয়া নামৰ ডেকা ল'ৰাজন, তেওঁ যে সুস্থতা হৈছে, যি অসুখৰ কষ্ট আছে, একাষাৰ ক'ব। আমি তেওঁৰ মুখৰ পৰা শুনিম। তেখেতে ক'ব যে ক'ৰ পৰা আহিছিল, তেওঁৰ পৰিচয়টো দিয়ক আপুনি। মই নমস্কাৰ। নমস্কাৰ। মই আপোনাৰ যোৰহাটৰ পৰা আহিছিলোঁ। হয়। মোৰ আজি বহুদিন ধৰি এলাৰ্জি প্ৰব্লেম আছিলে, এলাৰ্জি এজমেটিকৰ প্ৰব্লেম আছিলে। হয়। ঠাণ্ডা দিন হ'লে প্ৰায় মানে এলাৰ্জিটো বাঢ়িয়ে যায়। ইয়ালৈ অহাৰ পৰা মানে ইয়াত মই নৱেম্বৰ সম্ভৱ 30 তাৰিখে আহিছিলোঁ। নৱেম্বৰ 30 তাৰিখৰ পৰা আজি জানুৱাৰী 12 তাৰিখে হ'ল। এতিয়ালৈকে মানে ইয়াত কাম কৰি থকালৈকে মই আপোনাৰ তেনেকৈ মেডিচিন ইউজ কৰিবলগীয়া হোৱা নাই। এই অঞ্চললৈ আহি অকণমান এতিয়া আৰাম হৈছে বস্তু। হয়, তেওঁ তাকে ক'ব খুজিছে, যি মেডিচিনেৰে তেওঁ জীৱন যাপন গৈ আছিলে, কৰি আছিলে, মানে মেডিচিন লাগে, মেডিচিন অবিহনে তেওঁৰ এলাৰ্জি বা এজমাৰ কষ্ট বছৰ কি বছৰ ধৰি সৰু কালৰ পৰা তেওঁ ভুগি অহা আজি ইমানখিনি বয়সলৈকে তেওঁ যি কষ্টত আছিলে বুলি কৈছে, সেই কষ্ট আমাৰ ইয়াত আহিবৰ পৰা আৰু নাই বুলি কৈছে। আৰু মেডিচিন তেওঁ আৰু নাখায় বুলি কৈছে। আমি তাক এই প্ৰমাণ আমি সদায় কৰি আহিছোঁ যে এই ৰোগী আমাৰ ওচৰত আহিলে মেডিচিন এৰা খাব। এনি হাও আমাৰ ইয়াত মেডিচিন এৰা খাব। আৰু মেডিচিন অবিহনে জীয়াই থকা মুস্কিল। আস্থামা প্ৰব্লেমৰ এজমা পেচেণ্টসকলৰ মেডিচিন অবিহনে তেওঁলোকে জীয়াই থকা মুস্কিল। কিন্তু আমি সদায় দাবী কৰি আহিছোঁ, মেডিচিন নোহোৱাকৈ চলিব পাৰি। মেডিচিন নোহোৱাকৈ উইদাউট মেডিচিন নৰ্মেল লাইফ পাব পাৰি। আমি এইখিনি বস্তু সদায় দেখি আহিছোঁ। তাৰ এটা প্ৰমাণ তেওঁ এটা আমাক দিলে আজি, যে মেডিচিন নোহোৱাকৈ মই চলি থাকিব পাৰিছোঁ। ইভেন তেওঁ এটা চাকৰিত যোগদান কৰিছে, চেণ্ট্ৰেল চাকৰি এটা পাইছে, ট্ৰেইনিঙত যাব। তেওঁ এটা পূৰা সাহস আৰু বিশ্বাস কৰি লৈছে যে মোৰ আৰু অসুখ নাই বুলি, ভাইটো বুলি ক'ব খুজিছে। তেওঁ এতিয়া উৰিষ্যাত যাব ওলাইছে এই সন্মুখৰ জানুৱাৰীৰ 22 তাৰিখে। গতিকে তেখেতৰ সুন্দৰ চাকৰি জীৱন আৰু সুন্দৰ তেখেতৰ এইম ইন লাইফ, তেখেতৰ সাৰ্থক হওক, তেওঁৰ সুন্দৰ কৰ্মজীৱন হওক। এই অসুখৰ পৰা তেওঁ মুক্তি পাইছে বুলি তেওঁ যি আমাক সুন্দৰ এটা পিকচাৰ দাঙি ধৰিলে, ভাল পোৱাৰ যি সুন্দৰ এটা আমাক একাষাৰ ক'লে। আমি এই আশা কৰোঁ, যিসকল ৰোগীয়ে এই ৰোগত আছে, ভাল নাপাওঁ বুলি ভাবি আছে, ক'তো ভাল পোৱা নাই, আমাৰ ইয়াত আহিলে ভাল পাবনে? ভাল পাব বুলি কৈছে। আৰু তেওঁ যিখিনি দেখিছে, যিখিনি শুনিছে, আজি ইমান সকলো আমাৰ পেচেণ্টৰ সন্মুখত তেওঁ আজি যিখিনি কথা ক'লে, গতিকে আমি পেচেণ্টসকলকো ক'ব খুজিছোঁ, আমাৰ উপস্থিত থকা, আমাৰ ধৈৰ্য সহকাৰে 36 দিন অনলি যদি চিকিৎসাটো লয়, মানে
আমি ক'ব খোজোঁ যে জীৱনত আৰু মেডিচিন হাতেৰে চুব নালাগিব। এইখিনি কথা সঁচা, তাৰ প্ৰমাণ ইউটিউবত দিয়া আছে। আস্থামা কিয়ৰ চেণ্টাৰ বুলি এটা ইউটিউব চেনেল আছে বৰপেটা বুলি, সেই চেনেলত যদি পঢ়ি চায়, যিসকলে চাব খোজে তেওঁ দেখিব আমাৰ ভিডিঅ' আছে, তাৰ পৰা বুজিব পাৰি যে এই ৰোগটো ভাল হয়। যিয়ে হওক, তেখেতে আজি যোৱাৰ সময়ত আমাক এইখিনি মান সন্মানেৰে মাত এষাৰ দি গৈছে। আমি যোৰহাটবাসী তেখেত আৰু যোৰহাটৰ বাসিন্দাসকলকো কওঁ এনেকুৱা ধুনীয়াকৈ আমাৰ ইয়াতে চিকিৎসা ল'ব আহি যে ভাল পাইছে আৰু ভালে থাকক। আৰু লগতে তেখেতে আমি এটা তেওঁৰ কাৰণে এটা আশীৰ্বাদ কৰি দিম। তেখেতৰ আশীৰ্বাদটো সদায় যেন তেওঁ সুন্দৰকৈ জীয়াই থাকিব পাৰে, এই ৰোগ যেন তেওঁৰ জীৱনত আৰু নাহে। তেওঁ যেনেকুৱা আজি সুস্থতা অনুভৱ কৰিছে, সেনেকুৱা সুস্থতাতে যেন সদায় তেওঁৰ জীৱনটো পাৰ হয়, এই ৰোগ যেন তেওঁৰ জীৱনত নাহে। সকলোৱে ডাঙৰকৈ এটা হাত চাপৰি বজাই তেওঁক এটা আশীৰ্বাদ হ'ব। ধন্যবাদ।